1313 এঞ্জেল নাম্বাৰটো এটা শক্তিশালী আধ্যাত্মিক সংকেত। এই সময়টো আপোনাৰ জীৱনত পুৰণি অধ্যায়ৰ শেষ আৰু এটা নতুন আৰম্ভণিৰ সময়। যি সমস্যাবোৰে আপোনাক দীৰ্ঘদিনে মানসিকভাৱে কষ্ট দি আছিল, সেইবোৰ এতিয়া লাহে লাহে হেৰাই যাব। ভয় নকৰিব। যি শেষ হৈ গৈছে সেয়া আপোনাৰ মংগলৰ বাবে। নতুন সুখ আৰু সুযোগ আপোনাৰ বাবে আহি আছে। এই সময়ত আপুনি আপোনাৰ চিন্তা আৰু শক্তি ধনাত্মক দিশত নিয়ন্ত্ৰণ কৰিব লাগিব। যি কথা আপুনি ভাবে, যি কাম আপুনি কৰে, সেইবোৰে আপোনাৰ জীৱনলৈ বাস্তৱ ৰূপ লৈ আহিব। এক সংখ্যাটোৱে প্ৰকাশ কৰে আৰম্ভণি, আত্মবিশ্বাস, নেতৃত্ব আৰু নিজৰ শক্তিত বিশ্বাস। 3 সংখ্যাটোৱে প্ৰতিনিধিত্ব কৰে সৃষ্টিশীলতা, জন আনন্দ, যোগাযোগ আৰু দেৱদূতৰ উপস্থিতি। যেতিয়া এই দুটা সংখ্যা একেলগে দুবাৰ আহে, মানে 1313, তেতিয়া ই হয় সৃষ্টি আৰু ৰূপান্তৰৰ শক্তিৰ সংমিশ্ৰণ। এই সময়ত আপুনি নিজৰ জীৱনত যি পৰিৱৰ্তন আনে, সেয়া দীঘলীয়া সময়ৰ বাবে শুভ হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ বিবাহক লৈ, চাকৰি, টকা পইচা, ব্যৱসায়, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজিৰ ভিডিঅ'টোত মই আপোনাক 1313 অৰ্থাৎ 1313 বিষয়ে জনাব বিচাৰিছোঁ। এইটো এটা সাধাৰণ নাম্বাৰ নহয়, এইটো হ'ল এটা চমৎকাৰিক এঞ্জেল নাম্বাৰ, যিটো নাম্বাৰে লাখ লাখ মানুহৰ জীৱনত সুখ সমৃদ্ধি আনি দিছে। ইয়াৰ যিটো ৰিজাল্ট পোৱা যায়, সেইটো আচৰিত ধৰণৰ হয়। আপুনি বিশ্বাস নকৰিব পাৰে, এই নাম্বাৰটো সকলোৰে বাবে ভাল হয় আৰু সকলোৰে ক্ষেত্ৰত এই নাম্বাৰটোৱে কাম কৰে। যদি আপুনি আপোনাৰ জীৱনত হতাশা অনুভৱ কৰে, টকা পইচাৰ অভাৱে বাৰে বাৰে আপোনাক সমস্যাত পেলাই দিয়ে, বহুত দিনৰ পৰা আপুনি কিবা এটা কামত লাগি আছে, কিন্তু কামটো আপোনাৰ হৈ উঠা নাই, নাইবা আপুনি জীৱনত যিটো বস্তু বিচাৰি আছে, সেই বস্তুটো আপুনি পোৱা নাই। আপুনি সদায় ভাবে যে যদি এই বস্তুটো মোৰ ওচৰত থাকিলে হয়, তেনেহ'লে মই কিমান সুখী হ'লো হয়, আপোনাৰ জীৱন কিমান সুখময় হ'ল হয়। সেই বস্তুটো নোপোৱাৰ বাবে আপুনি সদায় দুখী হৈ থাকে, মনটো কিবা উদাস উদাস লাগি থাকে। এনেকুৱা ক্ষেত্ৰত এই নাম্বাৰটো আপোনাৰ বাবে বৰদান হ'ব পাৰে। এই নাম্বাৰটোৰ বিষয়ে জনাৰ সৌভাগ্য সকলোৰে নাথাকে, তথা সকলোৰে ভাগ্য নাই এই নাম্বাৰটোৰ বিষয়ে জনাৰ। কিন্তু আপুনি বহুত ভাগ্যৱান হয়, যাৰ বাবে আপুনি এই ভিডিঅ'টোৰ মাজলৈ আহিছে আৰু ভিডিঅ'টো আপুনি শুনিবও পাৰিছে। এই নাম্বাৰকেইটা ইমানেই প্ৰভাৱশালী হয় যে নাম্বাৰকেইটা কোৱাৰ লগে লগে আপোনাক সকলোবোৰ দিবলৈ ইউনিভাৰ্ছ সাজু হৈ যায়। যিবোৰ বস্তু পাবলৈ আপুনি বহুত বছৰৰ পৰা অপেক্ষা কৰি আছে, যদি এইটো মই প্ৰাপ্তি কৰিব পাৰিলোঁ হয়, সেই বস্তুটো আপুনি প্ৰাপ্তি কৰিব পাৰে। এইটো মই এনেই কোৱা নাই, এইটো মই নিজেই অনুভৱ কৰিছোঁ। মই নিজেই এই নাম্বাৰটো ট্ৰাই কৰি চাইছোঁ, সেইবাবে এই নাম্বাৰটোৰ বিষয়ে আপোনাক ক'বলৈ পাৰিছোঁ। ইয়াৰ দ্বাৰা বহুত বস্তু মই মোৰ জীৱনত প্ৰাপ্তি কৰিছোঁ আৰু মই বিচাৰোঁ যে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰক আৰু নিজৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰাই তোলক। 1313 আপোনাৰ সকলোবোৰ ইচ্ছা পূৰ্ণ কৰিব। ইয়াত মাত্ৰ এটাই চৰ্ত আছে যে আপোনাৰ বিশ্বাস, আপোনাৰ সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি থাকিব লাগিব। যেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এইটো কৰিব, তেতিয়াহে আপোনাৰ মনোবাঞ্ছিত ইচ্ছা পূৰ্ণ হ'ব। আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখক যে এই নাম্বাৰটোৱে মোৰ বাবে কাম কৰিবই। য'ত বিশ্বাস নাথাকে, তাত একো কামেই নহয়। সেয়েহে এইটো বহুত প্ৰয়োজনীয় যে আপুনি সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি, বিশ্বাসেৰে এইটো কৰক। আপুনি মানি লওক যে আপোনাৰ কাম হৈ গ'ল। এইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, আহক জানি লওঁ। সাধাৰণতে এইটো ব্যৱহাৰ কৰাৰ বহুত ধৰণৰ নিয়ম আছে, বহুত ধৰণৰ পদ্ধতি আছে, কিন্তু মই যিটো পদ্ধতিৰ কথা ক'ম, সেই ধৰণে আপুনি কৰিলে আপোনাৰ ইচ্ছা অতি সোনকালে
পূৰ্ণ হ'ব। আপুনি এখন বগা প্লেন কাগজ ল'ব। কাগজখন বগা হ'ব লাগিব আৰু প্লেন হ'ব লাগিব। কাগজখনত কোনো আঁচ থকা হ'ব নালাগিব। লগতে এটা কলম ল'ব। কলমটো আপুনি যিকোনো ৰঙৰ ল'ব পাৰে, ৰঙা, নীলা, সেউজীয়া, কিন্তু ক'লা ৰঙৰ কলম আপুনি একেবাৰে ব্যৱহাৰ নকৰিব। ক'লা ৰংটো, ব্লেক কালাৰটো এভইড কৰিব। এতিয়া কাগজখনত আপুনি আপোনাৰ উইচবোৰ লিখিব লাগিব। যিবোৰ ইচ্ছা আপুনি ভগৱান তথা ইউনিভাৰ্চৰ পৰা পূৰ্ণ কৰিব বিচাৰে। আপুনি এনেকৈ লিখিব লাগিব যে আপোনাৰ উইচবোৰ যেন পূৰ্ণ হৈ গৈছে। যেনে ধৰক আপুনি ঘৰ এটা বনাব বিচাৰিছে। আপুনি লিখিব লাগিব, মই ঘৰটো বনালোঁ। মই গাড়ী কিনিলোঁ। মই মাটি কিনিলোঁ। মোৰ চাকৰি হৈ গ'ল। যিবোৰ আপোনাৰ উইচ আছে সেই উইচবোৰ এনেকৈ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। আৰু উইচবোৰ লিখা হোৱাৰ পিছত তলত আপুনি লিখিব লাগিব, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। এনেকৈ 3 বাৰ থেংক ইউ ইউনিভাৰ্চ লিখিব লাগিব। আৰু তাৰ তলতে আপুনি এই এঞ্জেল নাম্বাৰটো লিখিব লাগিব, 1313। আৰু তাৰ তলত লিখিব লাগিব, জয় বজৰং বলী। সম্পূৰ্ণ বিশ্বাসেৰে আপুনি এই কামখিনি কৰিব লাগিব। মই আকৌ আপোনাক এবাৰ ৰিপিট কৰি দি আছোঁ। আপুনি সকলোতকৈ প্ৰথমে এখন প্লেইন হোৱাইট পেপাৰ ল'ব লাগিব। নিজৰ উইচবোৰ কাগজখনত লিখিব। ক'লা ৰঙৰ কলম ব্যৱহাৰ নকৰিব। ইচ্ছাবোৰ আপুনি এনেকৈ লিখিব লাগিব যেন সেই ইচ্ছাবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। তাৰপিছত সেইখিনিৰ তলত 3 বাৰ থেংক ইউ ইউনিভাৰ্চ লিখিব লাগিব। তাৰ তলত আপুনি 1313 লিখিব। তাৰ তলত লিখিব, জয় বজৰং বলী। এইখিনি কৰাৰ পিছত আপুনি কাগজখন ভাঁজ কৰি ল'ব। কাগজখন ভাঁজ কৰি লোৱাৰ পিছত সেই কাগজখন আপুনি গাৰুৰ তলত লৈ শুই যাব। যদি আপুনি গাৰুৰ তলত ৰাখিব নিবিচাৰে তেনেহ'লে একো কথা নাই, আপুনি কাগজখন আলমাৰীৰ ভিতৰতো ৰাখিব পাৰে। নাইবা আপোনাৰ সন্মুখত যিকোনো এখন ৱালত কাগজখন আঠা লগাই ৰাখি দিব পাৰে। দিনটোৰ ভাগত এবাৰ দুবাৰ আপুনি কাগজখন চাব আৰু কল্পনা কৰিব যেন আপোনাৰ উইচটো পূৰ্ণ হৈ গৈছে আৰু আপুনি বহুত সুখী হৈ আছে। মাত্ৰ আপুনি এইখিনিয়ে কৰিব লাগে। এতিয়া আপোনাৰ কামবোৰ হৈ যাব। এতিয়া আপুনি আৰু এটা কাম কৰিব লাগিব যে যি সময়ত আপুনি এই ভিডিঅ'টো পাইছে আপুনি কমেণ্টটোত সেই সময়টো লিখি দিব। আৰু যদি চাৰ্চ নকৰাকৈ ভিডিঅ'টো আপুনি পাইছে তেনেহ'লে সেইটো আপুনি লিখি দিব। কাৰণ এইবোৰ কৰা আৰু ভিডিঅ'টো আপোনাৰ ওচৰলৈ পঠাই দিয়াজনেই হৈছে ভগৱান। সেই সকলোবোৰ তেওঁৰে চমৎকাৰ হয়। এইটো ইউনিভাৰ্চৰ সংকেত হয় যে ভিডিঅ'টো আপোনাৰ ওচৰলৈ যাওক আৰু আপোনাৰ উইচবোৰ পূৰ্ণ হওক, আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হওক। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। এইদৰে আপোনাৰ উইচবোৰ পূৰ্ণ হৈ যাব। আপুনি মাত্ৰ এবাৰ এইটো উপায় কৰক। আপোনাৰ ইচ্ছা নিশ্চয় পূৰ্ণ হ'ব। কেৱল সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি, বিশ্বাসেৰে আপুনি এই উপায়টো কৰিব যে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ গৈছে আৰু কামবোৰ পূৰ্ণ হৈ গৈছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে 1313 এঞ্জেল নাম্বাৰটোৰ লাভ সকলোৱে প্ৰাপ্তি কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।